নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেছে বছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিওটোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দশম শ্ৰেণীৰ গণিতৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আলোচনা কৰিম এই এমসিকিউ কোৱেশ্চনবোৰ মই সদ্য সমাপ্ত পিটেষ্ট পৰীক্ষাৰ বাক্সা জিলা প্ৰশ্নকাকতৰ পৰা সংগ্ৰহ কৰিছো গতিকে আহাচোন আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব এই পেপাৰখনত দুৰ্ভাগ্যবশতঃ ইংলিছ ভাৰ্জনটো নাই গতিকে মই কোৱেশ্চনটো ইংৰাজীত অলপ চলপ বুজাই যাবলৈ চেষ্টা কৰিম ইয়াত কি বুলি কৈছে m is the cube root of n then find the value of n ঠিক আছে m টো কি হয় বুলি কৈছে n ৰ বৰ্গমূল হয় কিউব ৰুট ঠিক আছে ওকে n ৰ বৰ্গমূল কি হয় m গতিকে এটোকে আমি ম্যাথমেটিক্যালি কেনেকৈ লিখিব পাৰো এনেকৈ যেহেতু n ৰ বৰ্গমূল কৈছে বৰ্গমূলক আমি এনেকৈ লিখিব পাৰো ইকুৱেল টু m ওকে এতিয়া আমি এটা কথা জানো সেই কথাটো হৈছে a টু দি পাৱাৰ যদি বেসিক্যালি কিবা এটা বস্তু যদি এনেকৈ থাকে ইয়াক আমি এনেকৈ লিখিব পাৰো a টু দি পাৱাৰ 1/n তেন্তে ইয়াত আমি কি লিখিব পাৰিম n টু দি পাৱাৰ 1/3 ইজ ইকুৱেল টু কিমান m যেহেতু আমাক ইয়াত n ৰ মান সুধিছে গতিকে আমি দুইটা সাইডত কিউব কৰিব লাগিব দুইটা সাইডক যদি মই কিউব কৰি দিও এফালে ওপৰত 1/3 আছে আৰু এক্সট্ৰাকে 3 আহিব আৰু এফালে কিমান হৈ যাব এটো m কিউব হৈ যাব 3 আৰু 3 কেনসেল যাবগৈ that means n ৰ মান কিমান পাম n টু দি পাৱাৰ 1 that means n ৰ মান কিমান পাম n টু দি পাৱাৰ 1 মানে 1 এ হ'ব সৰি n এ হ'ব n ৰ মান হ'ব m কিউব গতিকে আমি গম পালো যে n ৰ মান কিমান m কিউব গতিকে অপচন সি কাৰেক্ট প্ৰথম কোৱেশ্চনটো কাৰেক্ট অপচন কি হ'ব সি হ'ব কেনে কইলো নিশ্চয় গম পাইছা এটো ইজি কোৱেশ্চনে আছিল সেকেন্ড কোৱেশ্চনটো তোমাক এটা নাম্বাৰ দিয়া হৈছে এই নাম্বাৰটো স্ট্যান্ডাৰ্ড ফৰ্ম লিখিব লাগে প্ৰামাণিক ৰূপটো লিখিব লাগে নাম্বাৰটো কিমান দিয়া হৈছে 216000000 শূন্য ছটা আছে ওকে আমি এটো কেনেকৈ লিখিম দশমিকটো এটা অশূন্য স্থানৰ পাছলৈ স্থানলৈ পঠিয়াই দিম মানে 2.16 দশমিকটো যদি ইয়াত আছে বুলি ধৰি লওঁ কেইটা ঘৰ আগলৈ আহিলে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা গতিকে ইনটু 10 টু দি পাৱাৰ যেহেতু আগলৈ আহিছে গতিকে পাৱাৰ এ প্লাসত আহিব এটো হ'ব 2.16 into 10 to the power 8 2.16 into 10 to the power 8 that means option B correct next question ত কোৱা হৈছে পাটিগণিতৰ মৌলিক উপপাদ্য মতে যৌগিক সংখ্যা হল মৌলিক সংখ্যাৰ ডেশ সমষ্টি নে পূৰণফল নে অন্তৰফল নে অনুপাত কব লাগে ঠিক আছে আমাৰ কম্পাউণ্ড নাম্বাৰবোৰ আমাৰ প্ৰাইম নাম্বাৰবোৰ কি হয় সামেশন হয় বা পূৰণ প্ৰডাক্ট হয় নে ডিভিজন ডিফাৰেন্সটো হয় নে অনুপাত হয় হেতু আমি কব লাগে ৰেশিওটো হয় কব লাগে ধৰিলা যৌগিক নাম্বাৰটা তুমি কনসিডাৰ কৰা 4 ইয়াক আমি কেনে লিখিব পাও 2 * 2 মই জানো মৌলিক সংখ্যা পূৰণফল হিচাপে লিখিছো ঠিক একেদৰে ধৰিলা 10 এটা যৌগিক সংখ্যা ইয়াক আমি কি লিখিব পাও 2 * 5 ইয়াত 2 আৰু 5 কি হয় মৌলিক সংখ্যা গতিকে এটা কথা মনত ৰাখিবা প্ৰতিটো যৌগিক সংখ্যা মৌলিক সংখ্যা পূৰণফল হিচাপে লিখিব পাৰি গতিকে অভাৰঅল ক'ব গলে যৌগিক সংখ্যাবোৰ কি হয় মৌলিক সংখ্যা পূৰণফল হয় গতিকে অপচন বি কাৰেক্ট হ'ব এই কোৱেশ্চনটো কাৰেক্ট অপচন কি হ'ব বি হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে 12 স্কয়াৰ আৰু 13 স্কয়াৰ মাজত কিমান সংখ্যক স্বাভাৱিক সংখ্যা আছে এটো একদম ইজি কোৱেশ্চন n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰ মাজত টুৱাইস এটা স্বাভাৱিক সংখ্যা থাকে ইয়াত n ৰ নিচিনা কাম কোনে কৈছে 12 গতিকে 2 * n n ৰ জায়গাত 12 আহিব গতিকে আনসাৰ কিমান হ'ব 24 গতিকে এই কোৱেশ্চনটো কাৰেক্ট অপচন কি হ'ব বি 24 কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে প্ৰদত্ত তালিকাখনত x is inversely proportional to y হলে a আৰু b মান কিমান হ'ব x আৰু y inversely proportional বুলি কৈছে x আৰু y কি বুলি কৈছে inversely proportional তেতিয়া এই টাৰ্মবোৰ আমি মাল্টিপ্লাই কৰিব লাগিব যদি ডাইৰেক্টলি proportional হল হয় টাৰ্মবোৰ আমি ডিভিজনটো চালু হয় ইয়াত যেহেতু inversely proportional কৈছে টাৰ্মবোৰ মাল্টিপ্লাই কৰিব লাগিব a মান উলিয়াব লাগে a মান উলিয়াবৰ বাবে তুমি a গিটা টাৰ্ম কনসিডাৰ কৰিব পাৰা a গিটা টাৰ্ম কনসিডাৰ কৰিলে 4 লগত প্ৰথম এই 15 টো মাল্টিপ্লাই কৰিম ঠিক একেদৰে a লগত 20 টো মাল্টিপ্লাই কৰিম ইয়াক যদি সিম্পলিফাই কৰো ইয়াৰ পৰা আনসাৰ পাই যাবা কেনেকৈ পাবা তুমি এটো কেনেকৈ লিখিব পাৰিবা a * 20 = 4 * 15 এফালে বস্তুখিনি এফালে লিখিলো এখিনি এফালে লিখিলো এটা নেক্সট তুমি লিখিব পাৰা a = 4 * 15 divided by 20 যদি মই 4 এ 20 কাটি দিও 5 বাৰ যাব ওকে আৰু 5 এ 15 3 বাৰ যাব সো মই ক'ব পাৰো যে a মান হ'ব 3 the value of a is 3 a মান উলাই গল ঠিক একেদৰে b মান উলিয়াবৰ বাবে এই দুটা ডাটা কনসিডাৰ কৰা পূৰণ কৰিব লাগিব 30 * 2 30 লগত 2 পূৰণ কৰিম = 5 * b 5 * b এটো মই এনেকৈ লিখিব পাৰো 5 * b = 30 * 2 কি কৰিলো এফালে বস্তুখিনি এফালে লিখিলো এফালেখিনি এফালে লিখিলো যেহেতু মোক b মান লাগে b লগত 5 টো আছে পূৰণ হৈ ইফালে পঠিয়াই দিম হৰণ হৈ যাব গতিকে 30 * 2 divided by 5
5 এ 30 ছবা গ'ল গতিকে b মান কিমান হ'ব 6 2 যা 12 গতিকে a মান পালো 3 b মান পালো 12 গতিকে অপচন b কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট অপচন b কাৰেক্ট Next question to কোৱা হৈছে p আৰু q ৰাখি দুটা ধনাত্মক অখণ্ড সংখ্যা যাতে p = x y square আৰু q = x square y যত x আৰু y মৌলিক সংখ্যা তেন্তে লসাগু অফ p, q আমাৰ দুটা সংখ্যা দিয়া হৈছে p কেনেকৈ লিখা হৈছে x y square আৰু q লিখা হৈছে x square y যত x আৰু y কি হয় প্ৰাইম নাম্বাৰ বুলি কৈছে we have to find the LCM of p and q p আৰু q কি বিচাৰিব লাগে LCM বিচাৰিব লাগে p = x y square যিহেতু আমাৰ x আৰু y মৌলিক সংখ্যা বুলি কৈছে এটো মানে মৌলিক উৎপাদকন দিয়া আছে p মৌলিক উৎপাদকন হল এটো q মৌলিক উৎপাদকন হল তোমাৰ কিমান x square y তেন্তে ইয়াক তুমি এনেকৈ লিখিব পাৰা x y ঠিক আছে ইয়াক তুমি কেনে লিখিব পাৰা x y এটা লসাগু লাগে LCM লাগে লসাগু কাৰ লসাগু লাগে p আৰু q লসাগু লাগে প্ৰথম কি কি কমন থকা কিটা চোৱাচোন x ইয়াত কমন আছে x ইয়াতো কমন আছে কমনটো এবাৰ লিখা x টো ঠিক আছে y টো ইয়াতো আছে y টো এবাৰ লিখা আৰু বাকি যি যি থাকি গল হেকিন লিখি দিয়া কি থাকিলে x এটা থাকিলে ঠিক আছে ইয়াত y এটা থাকিলে সো সিম্পলিফাই কৰিলে কিমান হ'ব x দুটা গতিকে x স্কয়াৰ কাৰণ পূৰণত আছে y দুটা গতিকে y স্কয়াৰ কাৰণ পূৰণত আছে গতিকে কিমান হ'ব x স্কয়াৰ y স্কয়াৰ গতিকে আমাৰ অপচন c কাই হ'ব এটো তুমি এনেকৈ ভাবিব পাৰা p কিমান দিয়া আছে x y স্কয়াৰ আৰু q কিমান দিয়া আছে x স্কয়াৰ y যেটো লসাগু উলিয়াব লাগে LCM উলিয়াব লাগে লসাগুত আমি কি কৰো মৌলিক উৎপাদকনৰ বা উৎপাদক ব সবুচ্চ ঘাতবোৰ কনসিডাৰ কৰো ইয়াত মৌলিক উৎপাদক x আছে ইয়াতো x আছে ইয়াত হ'ব x ৰ সবুচ্চ ঘাত 1 বা x ৰ ঘাত 1 ইয়াত 2 সবুচ্চ ঘাত কিমান 2 গতিকে x ৰ পাৱাৰ 2 হ'ব ইয়াত y আছে y ওপৰত পাৱাৰ 2 আছে ইয়াত 1 আছে সবুচ্চ কিমান হ'ব 2 গতিকে y ওপৰত পাৱাৰ 2 হ'ব লসাগু ক্ষেত্ৰত মৌলিক উৎপাদক ব সবুচ্চ ঘাতটো কনসিডাৰ কৰো আৰু গসাগু ক্ষেত্ৰত সৰ্বনিম্নটো কনসিডাৰ কৰো গতিকে তুমি এনেকৈ কৰিব পাৰা নতুবা এনেকৈ কৰিব পাৰা গতিকে অপচন সি কাৰেক্ট হ'ব Next question to কি কৈছে উৎপাদক বৃক্ষডালৰ a আৰু b মান ক্ৰমে কি হ'ব তোমাক এটা উৎপাদক বৃক্ষ দিয়া হৈছে ইয়া a আৰু b মান কি হ'ব সুধিছে মানে তুমি ইয়াৰ পৰা a আৰু b মান ক'ব লাগে মিসিং a আৰু b এটা মিজি তুমি চোৱা b টো উৎপাদকীকৰণ কৰি ফেক্টৰাইজ কৰি 5 আৰু 13 পাইছা ভালকৈ বুজিবলৈ চেষ্টা কৰা b ফেক্টৰাইজ কৰি 5 আৰু 13 পাইছা গতিকে a গিটা পূৰণ কৰিলে তুমি b পাই যাবা ঠিক আছে কাৰণ b বেলেগ উৎপাদক দিয়া নাই গতিকে ওভাৰঅল b উৎপাদকীকৰণ কৰাৰ ফলত a গিটা পোৱা গৈছে মানে কি a গিটা পূৰণ কৰিলে b পোৱা যাব 13 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 65 গতিকে a b জাগাত কিমান আহিব 65 আহিব বা b ভ্যালু কিমান হ'ব 65 এগেইন চোৱা a টো আমি উৎপাদকীকৰণ কৰি কি পাইছো এটা পাইছো 3 আনটো পাইছো 65 গতিকে আমি ক'ব পাৰো 3 আৰু 65 পূৰণ কৰিলে a পাম গতিকে 65 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 15 ওকললে 1 18 ওকলাকে 19 এটো a ভ্যালু হ'ব 195 গতিকে a মান 195 b মান 65 এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এটো নতুন টাইপৰ কোৱেশ্চন আশা কৰিছো পাইবা সকলোৱে একদম ইজি টাইপৰ কোৱেশ্চনে হয় টান নহয় নেক্সট কোৱেশ্চনটোত কৈছে তল অজ্ঞাত বহুপদৰ লেখটো পৰ্যবেক্ষণ কৰা এটা বহুপদৰ লেখ এডাল তোমাক আকি দিয়া হৈছে লেখডাল হল এডালে x অক্ষত এডাল x অক্ষ এডাল ঠিক একেদৰে ইয়াত y অক্ষ আছে x অক্ষত দুটা বিন্দুত কাটিছে এটা এটো হল 3,0 এটো হল তোমাৰ -2,0 ওকে এতিয়া আমাক সুধিছে লেখত অঙ্কিত বহুপদটো শূন্য কিমানটা আছে এতিয়া এই লেখডালে চোৱাচোন লেখডালে x অক্ষত কেটা বিন্দুত কাটিছে x অক্ষত যিমানটা বিন্দুত কাটে হিমানে শূন্য থাকিব দুটা বিন্দুত কাটিছে এটা এটো গতিকে ইয়া শূন্য কেটা থাকিব দুটা গতিকে অপচন কোনটো কাই হ'ব সি কাই হ'ব ওকে এটা বিন্দু কিমান -2,0 এটো কিমান 3,0 গতিকে এটা মূল হ'ব 3 x অক্ষত যেটো বিন্দুত কাটে তা x কোঅৰ্ডিনেটৰ মূল হয় গতিকে মূল হয় সৰি এটো বহুপদ কৈছে শূন্য এটা শূন্য হ'ব 3 আনটো শূন্য হ'ব -2 কাৰণ ইয়াত -2,0 ত কাটিছে মানে x কোঅৰ্ডিনেট -2 ইয়াত 3,0 ত কাটিছে মানে x কোঅৰ্ডিনেট 3 গতিকে এটা শূন্য 3 হ'ব আনটো শূন্য কি হ'ব -2 হ'ব নেক্সট কোৱেশ্চনটো সুধিছে ওপৰত দেখুৱা লেখটো শূন্যবোৰ কি হ'ব এটা হ'ব 3 আনটো হ'ব -2 বা -2,3 অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটো কি কৈছে লেখটো বুজা বহুপদটো প্ৰকাশ ৰাখি কি হ'ব মানে বহুপদটো হ'ব কি এতিয়া আমি কি গম পালো এই লেখটোৰ পৰা আমি কি গম পালো বহুপদটো শূন্য গিটা কি এটা হল 3 আনটো হল কিমান -2 গতিকে আমি যদি এটা কথা মন দিব লাগিব এটা বহুপদৰ যদি শূন্য তোমাক দিয়া থাকে এটা আলফা আনটো বিটা ধৰিলা এটা বহুপদ আছে তাৰ দুটা শূন্য আছে আলফা আৰু বিটা তেনে বহুপদটো তুমি এনেকৈ লিখিব পাৰিবা x - আলফা
ইনটু x মাইনাছ বিটা ইয়াতো একে ধৰণৰ কথা এটা বহুপদ আছে তাত দুইটা শূন্য দিয়া আছে এটা হ'ল 3 আনটো হ'ল -2 গতিকে বহুপদটো কেনেকৈ লিখিব পাৰিবা x মাইনাছ 3 ইনটু x মাইনাছ 2 x মাইনাছ -2 গতিকে মাইনাছ মাইনাছ এটো প্লাস হৈ যাব গতিকে এটো লিখিব পাৰা x হোল ব্ৰেকেট x প্লাস 2 minus 3 whole bracket x plus 2 so eto hobo x square plus twice x minus thrice x minus 6 so eto hobo x square minus x minus 6 gotike x square minus x minus 6 option kono kai hobo x square minus x minus 6 option a correct next question to koa hoise jodi alpha aru beta x square minus twice x minus 3 বহুপদটো শূন্য হয় তেন্তে আলফা প্লাস বিটা প্লাস আলফা ইনটু বিটা মান কিমান হ'ব তোমাক এটা বহুপদ দিয়া হৈছে বহুপদটো কি x স্কয়ার মাইনাস টুৱাইস x মাইনাস 3 এই বহুপদটো শূন্য দুটা দিয়া হৈছে এটা আলফা আনটো বিটা সো মই ক'ব পাৰো হিহতৰ যোগফলটো কি হয় যোগফলটো হয় মাইনাস b বাই a মাইনাস b ভ্যালু কিমান -2 বাই a ভ্যালু কিমান a ভ্যালু 1 গতিকে এটো আনসার পাবা alpha plus beta ভ্যালু কিমান পাবা 2 পাবা ঠিক এটা পূৰণফল কিমান হ'ব আলফা ইনটু বিটা হয় c বাই কি হয় c বাই গতিকে c ভ্যালু -3 a ভ্যালু 1 গতিকে আলফা ইনটু বিটা কিমান হ'ব -3 বাই 1 that means -3 হ'ব আশা কৰিছো এডখলৈকে বুজি পালা এতিয়া কা মান উলিয়াব লাগে আলফা প্লাস বিটা প্লাস আলফা ইনটু বিটা ভ্যালু বহাই দিয়া আলফা প্লাস বিটা ভ্যালু কিমান 2 plus alpha into beta value কিমান -3 এটো হ'ব 2 plus a minus 3 গতিকে এটো হ'ব plus a minus 3 পৰা 2 গলে 1 ডাঙৰটো আগত -3 গতিকে sin আছে গতিকে -1 গতিকে অপচন কোনটো কাৰেক্ট অপচন বি কাৰেক্ট -1 আশা কৰিছো বুজি পালা আৰু নেক্সট কোৱেশ্চনটো কি কৈছে চোৱাচোন x + y = 8 আৰু x - y = 4 সমীকৰণ যুগ্মৰ সমাধান কিমান এইকিটাক সলভ কৰিব কৈছে এটা ইকুৱেশ্যন কি x + y = 8 suppose this is equation 1 next to whole x - y = 4 suppose this is equation 2 সমীকৰণ 1 পৰা 2 বিয়োগ কৰি দিয়া কাৰণ ইয়াত x আগতো 1 আছে ইয়াত x আগতো 1 আছে ইয়াতো x আগতো 1 আছে 1 পৰা 2 বিয়োগ কৰি দিয়া এটোক আমি এনেকৈ লিখিব পাৰো x + y = 8 x - y = 4 এটো তুমি কেনে লিখিব পাৰিবা this implies ইয়াত মাইনাস চিন আহিব কারণ প্লাস চিন আছে আমি মাইনাস চিন কনসিডার কৰিম ইয়াত মাইনাস আছে আমি প্লাস কনসিডার কৰিম ইয়াত প্লাস আছে আমি মাইনাস কনসিডার কৰিম এটো ক্যান্সেল y যোগ হৈ টুৱাইস হৈ যাব 8 ৰ পৰা 4 গলে 4 থাকিব দিস ইমপ্লাইজ y মান পাবা 4/2 আৰু y মান ইয়াৰ পৰা কিমান পাবা 4/2 মানে 2 y মান কিমান 2 এটা y মানটো সমীকৰণ 1ত বহাই দিয়া y মানটো ক'ত বহাই দিয়া সমীকৰণ 1ত y = 2 ৰ মান 1ত বহাই 1ত বহাইলে কি হ'ব x + y জায়গা 2 = 8 this implies x = 8 - 2 this implies x = 6 x মান কিমান 6 এটাকে x মান 6 y মান 2 গতিকে সমাধানটো কি হ'ব 6,2 কিমান হ'ব 6,2 অপচন সি কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চন 6x - 3y + 10 = 0 আৰু 2x - y - 5 = 0 সমীকৰণ যুগ্ম বুজোৱা ৰেখা দুডালৰ লৈখিক উপস্থাপন কেনেকুৱা হ'ব অদ্বিতীয় সমাধান থাকিব সমান্তৰাল হ'ব কোনো দুইডাল ৰেখা মিলি যাব না দুটা বিন্দু ছেট কৰিব ইয়াত প্ৰথমতে তুমি a1/a2 উলিয়াইছা a1/a2 কিমান হ'ব a1 ৰ জায়গাত 6 আহিব বা a2 ৰ জায়গাত কিমান আহিব 2 হ'ব 6/2 that means 3 হ'ব ঠিক একেদৰে b1/b2 কিমান হ'ব b1/b2 ইয়াত -3 b2 ভ্যালু কিমান -1 মাইনাস মাইনাসৰ কটাকটি গুছি গল 3 হল আৰু c1/c2 কিমান হ'ব ইয়াত আছে 10 ইয়াত আছে -5 এটো হ'ব -2 10 ক -5 এ হন কৰিলে -2 পাম সো আমি এটা কথা ক'ব পাৰো এই তিনটা বস্তু পৰা এটা কথা ক'ব পাৰো কি ক'ব পাৰো a1/a2 = b1/b2 is not equal to c1/c2 তুমি এটো সালে গম পাবা প্ৰথম দুটা সমান হৈছে বা তাৰ লগত তিন নম্বৰটো সমান হোৱা নাই গতিকে a1/a2 = b1/b2 is not equal to c1/c2 এটো হলে কি হয় এটো হলে ৰেখাকিডাল সমান্তৰাল হয় কোনো সমাধান নাথাকে সমান্তৰাল হয় মানে অপচন কোনটো হ'ব অপচন বি কাৰেক্ট কোনো সমাধান নাথাকে that means সমান্তৰাল হয় অপচন বি কাৰেক্ট
নেক্সট কুৱেশ্যনটোত কৈছে বৰ্তমান দেউতাকৰ বয়স পুতেকৰ বয়সৰ ছগুণ ওকে যদিহে আমি পুতেকৰ বয়স x বুলি ধওঁ দেউতাকৰ বয়স কিমান হ'ব 6x হ'ব ওকে এটো পুতেকৰ বয়স এটো দেউতাকৰ বয়স 4 বছৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 4 গুণ হ'ব ওকে 4 বছৰ পিছত পুতেকৰ বয়স কিমান হৈ যাব x + 4 দেউতাকৰ বয়স কিমান হ'ব 6x + 4 হ'ব ওকে 4 বছৰ পিছত পুতেকৰ বয়স কিমান হ'ব x + 4 আৰু দেউতাকৰ বয়স কিমান হ'ব 6x + 4 ওকে এতিয়া 4 বছৰ এই প্ৰশ্নমতে তোমাক কি কৈছে হেতু চোৱা প্ৰশ্নমতে according to the question 4 বছৰ পিছত দেউতাকৰ বয়স 4 বছৰ পিছত দেউতাকৰ বয়স কিমান 6x + 4 কি হ'ব বুলি কৈছে পুতেকৰ বয়স কিমান হ'ব 4 বছৰ পিছত 4 বছৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়স কিমান হ'ব x + 4 4 গুণ হ'ব মানে 4 টো ইয়াত পূৰণ কৰিব লাগিব তেতিয়া আমি সমান চিন দিব পাৰিম ওকে বৰ্তমান পুতেকৰ বয়স কিমান ওকে এটো সিম্পলিফাই কৰা this implies 6x + 4 is equal to 4x plus 16 এতিয়া 6x এটো 4x টো এফালে লৈ না -4x এটো 16 - 4 এতিয়া বহিখনৰ তললে কন্টিনিউ কৰি থাকা 6x - 4x that means twice x হ'ব is equal to এটো হ'ব 16 - 4 12 গতিকে this implies x is equal to 12/2 কাৰণ 2 টো পূৰণ হৈ আছে ইফালে পঠিয়াইলো হৰণ হৈ গ'ল x is equal to 6 গতিকে x মানে কি ধৰিছিলো পুতেকৰ বয়স পুতেকৰ তেন্তে বৰ্তমান বয়সটো কিমান 6 বছৰ আৰু দেউতাকৰ বয়স কিমান 6x গতিকে 6 * 6 36 বছৰ পুতেকৰ বৰ্তমান বয়স 6 বছৰ দেউতাকৰ বৰ্তমান বয়স কিমান 36 বছৰ এতিয়া কা সুধিছে বৰ্তমান পুতেকৰ বয়স কিমান পুতেকৰ বৰ্তমান বয়স 6 বছৰ অপচন এ কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB/DE is equal to BC/FD ত্ৰিভুজ দুটা সদিশ হ'ব যেতিয়া ওকে দুটা ত্ৰিভুজ দিয়া আছে এটা ত্ৰিভুজ ABC আনটো ত্ৰিভুজ DEF ইয়াত কি কৈছে তোমাক AB/DE বুলি কৈছে AB/DE মানে কোনডাল বাহু AB মানে এডাল বাই D মানে এডাল ওকে নেক্সট BC বাই কি বুলি কৈছে FD BC মানে এডাল বাই FD মানে এডাল তেন্তে এই ত্ৰিভুজকিটা সদিশ হ'ব হলে কি হ'ব লাগিব হিহতৰ অন্তৰ্গত এই বাহুবোৰ যি পালো AB/DE মানে এডাল বাই এডাল পাইছো ঠিক একেদৰে BC/FD এডাল পাইছো হিহতৰ অন্তৰ্গত কোনকিটা সমান হ'ব লাগিব ইয়াত অন্তৰ্গত কোন কি এংগল B ইয়াত এই বাহুকিটালৰ অন্তৰ্গত কোন কি এংগল D গতিকে এংগল B আৰু এংগল D সমান হলে আমি বাহু কোন বাহু শৰ্তমতে আমি ত্ৰিভুজকিটা সদিশ হ'ব বুলি ক'ব পাৰিম গতিকে অপচন বি কাই হ'ব যদি এই কোনকিটা সমান হয় B লগত যদি D সমান হয় তেন্তে আমি ক'ব পাৰিম যে বাহু কোন বাহু শৰ্তমতে ত্ৰিভুজকিটা সদিশ হ'ব ওকে নেক্সট কুৱেশ্যনটোত কৈছে তলৰ চিত্ৰত Q আৰু S হ'ল ক্ৰমে PR আৰু TR ৰ ওপৰত থকা দুটা বিন্দু QS সংযোগ কৰা হ'ল যাতে এংগল RPT মানে এই কোনটো কথা কৈছে is equal to এংগল RQS মানে এই কোনটো কথা কৈছে মানে এই কোনটা সমান ওকে আমাক কৈছে RSQ মানে এই সৰু ত্ৰিভুজটো আৰু RTP এই ডাঙৰ ত্ৰিভুজটো সদিশ হ'ব হলে কি শৰ্ত মানে ফুলফিল মানে কি শৰ্তমতে এই ত্ৰিভুজকিটা সদিশ হ'ব বা কোনটো শৰ্ত ব্যৱহাৰ কৰি ত্ৰিভুজকিটা সদিশ বুলি ক'ব পাৰিম প্ৰথম কথা চোৱা আমি কোনকিটা ত্ৰিভুজ দেখাব লাগে এটা ত্ৰিভুজ এইটো ত্ৰিভুজৰ লগত এই ডাঙৰ ত্ৰিভুজটো সদিশ দেখাব লাগে নহয় জানো প্ৰথম কথা এই কোনটো লগত তোমাৰ এই কোনটো সমান বুলি কৈ দিছে কোৱেশ্যনটোত কৈ দিছে আৰু এটা কথা তুমি স্পষ্টকৈ দেখিছা সেই কথাটো কি এই কোনটো দুইটা ত্ৰিভুজতে আছে এনেকা হলে কি বুলি কয় সাধাৰণ কোণ বুলি কয় এতিয়া চোৱা এই কোনটো লগত এই কোনটো সমান কোৱেশ্যনত দিয়াই আছে এইটো কোণৰ লগত এইটো কোণ সমান কোৱেশ্যনত দিয়াই আছে এগেইন এইটো কোণ সাধাৰণ কোণ হেতু হৈ গ'ল এটা যদিহে দুটা ত্ৰিভুজৰ যদি দুটা কোণ মিলি গ'ল অটোমেটিক থাৰ্ড কোণটো মিলি যাবই বা থাৰ্ড কোণটো সমান হ'বই ঠিক আছে এটা দুটা ত্ৰিভুজ আছে ধৰিলা দুটা ত্ৰিভুজ ধৰিলা এইটো কোণৰ লগত এইটো কোণ সমান হৈ গ'ল এইটো কোণৰ লগত এইটো কোণ সমান হ'ল তেন্তে অটোমেটিক এই 3 নম্বৰ কোণটোৰ লগত 3 নম্বৰ কোণটো সমান হ'বই লাগিব বা হ'বই কাৰণ ত্ৰিভুজৰ তিনটা কোণ সমষ্টি এখন আঁকি আহিব লাগিব গতিকে এই 3 নম্বৰ কোণটো সমান হ'বই গতিকে ইয়াৰ লগত এইটো সমান কোৱেশ্যনত দিয়া আছে এইটো সাধাৰণ কোণ দুইটা ত্ৰিভুজত আছে গতিকে এই কোণটো আৰু এই কোণটো 100% সমান হ'বই গতিকে কোণ শৰ্ত পৰিব ইয়াত কি শৰ্ত পৰিব কোণ
এংগুল শৰ্ত পৰিব বা এংগুল শৰ্ত ব্যৱহাৰ কৰি তুমি ত্ৰিভুজকেইটা সদৃশ বুলি ক'ব পাৰিবা গতিকে অপচন বি কাই হ'ব নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা 5 মিটাৰ ওখ চুটি এটাৰ খুঁটি হ'ব লাগিছে ওখ খুঁটি এটাৰ চাৰ দৈৰ্ঘ্য 2 মিটাৰ একে সময়তে 12.5 মিটাৰ ওখ গছ এজোপাৰ চাৰ দৈৰ্ঘ্য কিমান হ'ব এইটো বেসিক্যালি তোমালোকৰ আউট অফ সিলেবাসৰ কোৱেশ্চন হয় এইটো এপ্লিকেশন অফ ইন্টিগ্ৰেল নহয় এপ্লিকেশন অফ ত্ৰিকোণমিতি কোৱেশ্চন হয় এটো হলো মই কৰাই দিছো বাৰু ইয়াত কি কৈছে 5 মিটাৰ ওখ খুঁটি এটা আছে খুঁটিটোৰ দৈৰ্ঘ্য 5 মিটাৰ চাৰ দৈৰ্ঘ্যটো দিয়া আছে এটো খুঁটিটোৰ চাৰ দৈৰ্ঘ্যটো সাপোজ চাৰ দৈৰ্ঘ্যটো 2 মিটাৰ ঠিক আছে এয়া আমাৰ সমতলৰ লগত খুঁটিটো আমাৰ লম্বভাৱে আছে বুলি কনসিডাৰ কৰিব লাগিব এতিয়া আমি সেই সময়ত সূৰ্যটো ক'বাত ওলাই আছে ইয়াত সূৰ্যটো ওলাই আছে সেই সময়ত সূৰ্য যেটো উঠন কোণ হ'ব উঠন কোণটোক আমি থিতা বুলি ধৰি লৈছো উঠন কোণটো কিমান বুলি ধৰিছো থিতা বুলি ধৰিছো এতিয়া আমি তেন্তে ইয়াৰ এটা কনসেপ্ট লগাব পাৰিম tan থিতা ইকুৱেল টু পাৰপেন্ডিকুলাৰ বা মানে উন্নতি মানে 5 মিটাৰ ডিভাইডেড বাই ভূমি মানে 2 মিটাৰ গতিকে 5/2 লিখিব পাৰিম tan থিতা মানে কিমান লিখিব পাৰিম আমি 5/2 লিখিব পাৰিম ওকে এটো কথা আমি ইয়াৰ পৰা উলিয়াই ললো এটা নেক্সট টু লৈ যোৱা নেক্সটত কি কৈছে একে সময়ৰ কথা কৈছে একে সময়তে এজোপা গছ আছে গছজোপা হেৰিটো কিমান উচ্চতাটো কিমান 12.5 মিটাৰ গছজোপা চাৰ দৈৰ্ঘ্য কিমান হ'ব কৈছে যেহেতু একে সময়তে বুলি কৈছে একে সময়তে কোৱা মিনিং আছে যিসকলে যদিহে তোমালোকে চেপ্টাৰটো পঢ়াতেন গম পালাতেন একে সময়তে কোৱা মিনিংটো হৈছে ইয়াত উঠন কোণটো একে হ'ব একে সময়তে কোৱা মিনিংটো হ'ল ইয়াত উঠন কোণটো একে হ'ব ইয়াত যেহেতু আমি থিতা কনসিডাৰ কৰিছো ইয়াতো থিতা কনসিডাৰ কৰিব লাগিব এতিয়া আমি এই চাৰ দৈৰ্ঘ্যটো উলিয়াব লাগে চাৰ দৈৰ্ঘ্যটো সাপোজ মই x বুলি ধৰিছো ঠিক আছে গছজোপা ওখটো হৈছে 12.5 মিটাৰ আৰু চাৰ দৈৰ্ঘ্যটো x বুলি ধৰিছো উঠন কোণটো যেহেতু একে সময়তে কৈছে ইয়াত যেটো থিতা ধৰিছো হেতু থিতা ইয়াতো আমি ইউজ কৰিব পাৰিম বা একেটাই হ'ব ইয়াতো একে tan থিতা ক্যালকুলেট কৰা tan থিতা ইকুৱেল কিমান হ'ব tan থিতা ইকুৱেল টু উন্নতি মানে কি এটো কোণ 90 ডিগ্ৰী উন্নতি মানে 12.5 বাই ভূমি মানে কিমান x এতিয়া tan থিতা মান কিমান পালা 5/2 বহাই দিয়া 5/2 this implies 12.5 by x বজ্ৰপন কৰি দিয়া এটো হ'ব 5x equal to 2 into 12.5 12.5 ৰ লগত যদি 2 পূৰণ কৰো কিমান হ'ব 25 হ'ব so x equal to 25/5 25/5 কৰিলে 5 মিটাৰ হ'ব কিমান হ'ব 5 মিটাৰ গতিকে আমি কি গম পালো গছজোপাৰ চাৰ দৈৰ্ঘ্য কিমান 5 মিটাৰ গছজোপাৰ চাৰ দৈৰ্ঘ্য 5 মিটাৰ অপচনত আছে নে আছে অপচন ডি কাই নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ হয় কোনটো এটা দ্বিঘাত সমীকৰণ হয় এটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি চাম এটো দ্বিঘাত সমীকৰণ নহয় কাৰণ এফালে স্কয়াৰ টাৰ্ম আছে এফালে এটো সিম্পলিফাই কৰিলে স্কয়াৰ টাৰ্ম আহিব কটাকটি যাবগৈ এটো ৰৈখিক হ'ব এটো দ্বিঘাত সমীকৰণ হ'ব কিন্তু দ্বিঘাত সমীকৰণ হ'ব এটো সিম্পলিফাই কৰিছালে তুমি গম পাবা অপচন বি এ কাৰেক্ট হ'ব x + 1 whole into x minus 3 is equal to 5 এটো আমি লিখিব পাৰিম x whole bracket x minus 3 plus 1 whole bracket x minus 3 equal to 5 this implies x পূৰণ কৰিলে x square এটো minus 36 plus 1 ৰ লগত x পূৰণ কৰিলে x minus 3 equal to 5 এটো হৈ গল x square minus plus minus 26 minus 3 minus 5 equal to 0 I think এটো হলকে বুজি পাইছা এটো হ'ব x square minus twice x minus 8 equal to 0 এটো এটা দ্বিঘাত সমীকৰণ হ'ল নহয় জানো ইমানখিনি সিম্পলিফিকেশন নকৰিও ক'ব পাৰে এটো দ্বিঘাত সমীকৰণ মই দেখাই দিলো কি সমীকৰণ পাবা নেক্সট কোৱেশ্চনটো কৈছে x square plus 4x plus 4 equal to 0 দ্বিঘাত সমীকৰণটো মূলবোৰ কি হ'ব সমীকৰণটো কি দিয়া আছে x square plus 4x plus 4 মই এটো উৎপাদীকৰণ কৰিব পাৰো এটো ইজি কোৱেশ্চন এটো লিখিব পাৰো x square plus 4 জায়গা লিখিব পাৰো 2 plus 2 যোগ কৰিলে 4 পাম পূৰণ কৰিলে 4 পাম ওকে ইকুৱেল টু 0 এটোক আমি লিখিব পাৰো x square plus twice x plus 4 equal to 0 this implies x to মই কমন ললো x plus 2 থাকিলে ইয়াত 2 to কমন ললো x plus 2 থাকিলে equal to 0 this implies x plus 2 to কমন ললো ইয়াতো x plus 2 কমন ললো equal to 0 এটা উৎপাদক কি হ'ব x plus 2 equal to 0 আনটো উৎপাদক কি x plus 2
ইকুৱেল টু 0 ইয়াৰ পৰা পাবা x ইকুৱেল টু -2 ইয়াৰ পৰা পাবা x ইকুৱেল টু -2 এনেকৈ নকৈ তোমালোকৰ এইটো কুৱেশ্যন ইমান ধুনীয়া সহজকৈ দিছে এইটো ডাইৰেক্ট ওলাইও আছিলে কেনেকৈ ওলাই আছে চোৱা এইটোক তুমি লিখিব পাৰিবা x হোল স্কোৱাৰ প্ৰথমটোক লিখিব পাৰিবা x হোল স্কোৱাৰ প্লাছ 2 ইনটু x লিখিব পাৰিবা 2 ইনটু x ইনটু 2 প্লাছ 2 হোল স্কোৱাৰ গতিকে কি ফৰ্মুলাত পৰিলে a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ ইকুৱেল কি হয় a প্লাছ b হোল স্কোৱাৰ গতিকে তুমি ইয়াত লিখিব পাৰিবা x প্লাছ 2 হোল স্কোৱাৰ গতিকে কি হ'ল x প্লাছ 2 হোল স্কোৱাৰ মানে উৎপাদককেইটা এটা উৎপাদক x প্লাছ 2 আনটো উৎপাদক x প্লাছ 2 ইয়াৰ পৰা এটা শূন্য পাবা -2 আৰু ইয়াৰ পৰা এটা শূন্য পাবা -2 গতিকে অপশ্যন কোনটো কাৰেক্ট অপশ্যন ডি কাৰেক্ট এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 20 ইয়াত কোৱা হৈছে যদি 9x² + 6px + 4 = 0 দ্বিঘাত সমীকৰণটো মূল দুটা পৰস্পৰ সমান হয় তেন্তে p মান কিমান হ'ব দ্বিঘাত সমীকৰণটো মূল দুটা পৰস্পৰ সমান বুলি কৈছে যদিহে মই এটা আলফা ধৰো আনটো আলফাই ধৰিব লাগিব গতিকে আলফা প্লাছ আলফা কিমান হ'ব -b/a -b ভ্যালু কিমান 6p / a ভ্যালু কিমান 9 গতিকে 3 এ কাটিলো এটো দুবাৰ গল এটো কাটিলো তিনিবাৰ গল গতিকে আমি ইয়াত লিখিব পাৰো টুৱাইছ আলফা ইকুৱেল টু -2 p / 3 3 এ কাটিলো দুবাৰ গল 3 এ কাটিলো তিনিবাৰ গল ওকে 2 2 কাটি দিলো গতিকে দিস ইমপ্লাইজ আলফা ইকুৱেল টু -p / 3 এটো আলফা ভ্যালু এটো কাৰ ভ্যালু আলফা ভ্যালু আশা কৰিছো বুজি পালা এডখলৈকে এতিয়া আমি আৰু এটা কথা লগাব পাৰিম ইয়াত কন্ডিশন লগাব পাৰিম হেতু হৈছে শূন্যগিটা পূৰণফল সৰি মূলগিটা পূৰণফল কি হ'ব c/a c ভ্যালু কিমান 4 / a ভ্যালু কিমান a ভ্যালু হৈছে 9 গতিকে এটো তুমি লিখিব পাৰিবা আলফা স্কয়াৰ ইকুৱেল টু এটো হ'ব 4/9 এতিয়া আলফা জায়গা তুমি কি লিখিব পাৰিবা -p/3 হোল স্কয়াৰ ইকুৱেল টু 4/9 এটো সিম্পলিফাই কৰিলে হ'ব p স্কয়াৰ / 9 ইকুৱেল টু 4/9 9 9 কেনসেল গুছি গল ইয়াক তুমি লিখিব পাৰিবা this implies p স্কয়াৰ ইকুৱেল টু 4 this implies p is equal to plus minus √4 স্কয়াৰ ইফালে পঠিয়াইলো √4 হৈ গল p is equal to plus minus 2 plus minus 2 মানে কি p মান হয়তো প্লাস 2 হ'ব নহয়তো মাইনাস 2 হ'ব গতিকে অপচন বি কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন বি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে এটা সমান্তৰ প্ৰগতি প্ৰথম পদ 4 আৰু সাধাৰণ অন্ত -3 হলে সমান্তৰ প্ৰগতিটো প্ৰথম চাৰিটা পদ কি হ'ব এটা সমান্তৰ প্ৰগতি দিয়া আছে সমান্তৰ প্ৰগতিটো প্ৰথম পদ কিমান বুলি দিছে 4 আৰু সাধাৰণ অন্ত -3 গতিকে প্ৰথম চাৰিটা পদ কি হ'ব প্ৰথম পদটো কি হ'ব প্ৰথম পদটো দিয়া আছে 4 গতিকে প্ৰথম পদ a1 = কিমান 4 নেক্সট দ্বিতীয় পদ কি লিখিব পাৰো দ্বিতীয় পদক a + d লিখিব পাৰো a + d মানে কিমান 4 + d জায়গাত -3 গতিকে এটো হ'ব 4 - 3 that means 1 নেক্সট ইটো কি হ'ব নেক্সট পদটো কি হ'ব এটি কি হ'ব a + twice d a + twice d মানে 4 + 2 into d d মানে -3 এটো 4 - 6 এটো হ'ব -2 next a4 জায়গাত কি লিখব a + 3d এটো হ'ব 4 + 3 into d জায়গাত -3 গতিকে 4 - 9 এটো হ'ব -5 হয়নে -5 গতিকে পদটো কিমান পালা প্ৰথম পদটো 4 দ্বিতীয় পদটো 1 তৃতীয় পদটো -2 নেক্সট -5 4 1 -2 -5 অপচন সি কাৰেক্ট 4 1 -2 -5 এটা নেক্সট কোৱেশ্যনটোত কৈছে এটা সমান্তৰ প্ৰগতি দিয়া আছে ইয়াত 30তম পদটো উলিয়াব কৈছে a30 ক আমি কেনে লিখিব পাৰো a + 29d a + 29d a জায়গাত কেনে আহিব 7 + 29 into d জায়গাত কেনে হ'ব a জায়গাত কেনে আহিব 7 কাৰণ ষ্টাৰ্টিং টু 7 পৰা হৈছে d ভ্যালু কিমান হ'ব 4 - 7 4 - 7 কৰিলে -3 পাম গতিকে d জায়গাত -3 আহিব গতিকে এটো হ'ব 7 প্লাস মাইনাস মাইনাস এটো হ'ব 87 হয়নে 87 ওকে এটো -80 অপচন বি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে এটা নিৰ্দিষ্ট আকৃতিৰ গোটা বস্তুক আন এটা আকৃতিলৈ ৰূপান্তৰ কৰিলে নতুন আকৃতিৰ বস্তুটো কি হ'ব আয়তন কি হ'ব আয়তন একে থাকিব অপৰিৱৰ্তিত হৈ থাকিব আমি গোটা বস্তু এটা আকৃতিৰ পৰা যদি আন এটা আকৃতিলৈ পৰিৱৰ্তন কৰো তাত এতিয়া আয়তনত কোনো ইফেক্ট নপৰে নেক্সট কোৱেশ্যনটোত কৈছে a 0,6 আৰু b 0,-2 বিন্দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব
এটা বিন্দু দিয়া হৈছে 0,6 আনটো বিন্দু দিয়া হৈছে 0,-2 ইহতৰ মাজত দূৰত্ব উলিয়াব কৈছে দূৰত্ব সূত্ৰ ইউজ কৰিব পাৰিম দূৰত্ব সূত্ৰ কি হ'ব x2 - x1 x2 - x1 root of x2 - x1 whole square plus y2 - y1 whole square এটো x1 y1 এটো x2 y2 this implies এটো হ'ব x2 জায়গাত 0 - 2 0 - 0 whole square next হ'ব -2 - 6 whole square that means এটো হ'ব 0 square এটো হ'ব -8 whole square that means এটো হ'ব root of 64 এটো হ'ব 8 option B correct next question টোত কি কৈছে a o b c আয়তটোৰ তিনিটা শিখৰবিন্দু একাধিক্ৰমে দিয়া হৈছে তুমি আয়তটো কৰ্ণৰ দৈৰ্ঘ্যটো উলিয়াব লাগে এটা আয়ত দিয়া আছে a ইয়াৰ শিখৰবিন্দু দিয়া আছে 0,3 and to o ইয়াৰ শিখৰবিন্দু দিয়া আছে 0,0 and to b দিয়া হৈছে তো 5,0 তুমি ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগে এই কৰ্ণডাল দৈৰ্ঘ্য এটা কথা চাচোন এটো 0,0 মানে কি এটো বেসিক্যালি মূল বিন্দু নিচা আমি ইউজ কৰিব পাৰো এটো যদি মূল বিন্দু নিচা ইউজ কৰো এটো বিন্দু কিমান 5,0 গতিকে ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো কিমান 5 মানে OB দূৰত্বটো কিমান 5 একক ঠিক আছে এটো 0,0 ওপৰলে আমি কিমান গৈছো 3 একক গৈছো গতিকে এই দূৰত্বটো কিমান হ'ব 3 একক হ'ব গতিকে এটো 90 ডিগ্ৰী গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে AB দৈৰ্ঘ্য উলিয়াব পাৰিবা গতিকে লিখিব পাৰা AB স্কয়াৰ ইকুৱেল টু OB স্কয়াৰ প্লাস OA স্কয়াৰ AB মান নাজানো গতিকে এটো AB স্কয়াৰ হৈ থাকক OB জায়গাত 5 হোল স্কয়াৰ OA জায়গাত 3 হোল স্কয়াৰ this implies AB square equal to 25 plus 9 এটো হ'ব AB square এটো হ'ব 34 যেটো তোমাক AB মান লাগে কৰ্ণৰ দৈৰ্ঘ্য লাগে স্কয়াৰটো ইফালে পঠিয়াই দিম ৰুট অফ হৈ যাব গতিকে কৰ্ণৰ দৈৰ্ঘ্য কিমান ৰুট অফ 34 একক গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব ৰুট অফ 34 একক দ্যাট মিন্স অপচন সি কাই আশা কৰিছো আজি এই ক্লাছটো যেখিনি এমসিকিউ কোৱেশ্চন বুজালো নিশ্চয় বুজি পালা ইয়াৰ এই পেপাৰখনত থকা বাকিখিনি কোৱেশ্চনো আমি ডিসকাস কৰিম নেক্সট পৰৱৰ্তী ভিডিঅত তোমালোকে আমাৰ চেনেলৰ কন্টেন্টবোৰ চাই থাকিলে এই ভিডিঅ পাছৰ কোৱেশ্চনখিনি সলিউশনো পাবা অলৰেডি আমাৰ চেনেল লিসবছত অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা গণিত বিজ্ঞান পিটিএছ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সলিউশন ভিডিঅ আপলোড কৰি থকা হৈছে বা অলৰেডি ম্যাক্সিমাম জিলা পিটিএছ পৰীক্ষাৰ সলিউশন ভিডিঅ আপলোড কৰা হ'ল কিছুমান দুই এখন ডিস্ট্ৰিক্টৰ প্ৰশ্নকাকতৰ সলিউশন ভিডিঅ আপলোড কৰিব আছে হেখিনিও আপলোড কৰিবলৈ আমি চেষ্টা কৰিম তোমালোকে আমাকে বা মনত পেলাই দিব পাৰা কোনখন ডিস্ট্ৰিক্টৰ সলিউশন ভিডিঅ আপলোড কৰিব আছে হেয়া ভিডিঅটো তলত কমেন্টত এবাৰ কমেন্ট কৰি দিলে আমাৰ হেতু সুবিধা হ'ব তেতিয়া আমি গম পাম এইখন ডিস্ট্ৰিক্টৰ পেপাৰ সলভ কৰিব আছে তেতিয়া আমি নেক্সট পৰৱৰ্তী ভিডিঅত হে পেপাৰবোৰ সলভ কৰিব পাৰিম আজি ভিডিঅটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিঅ হতে তোমালোকৰ লগত পুনৰ দেখা দেখি হম